লক্ষ্মীনগৰত অৱস্থিত এই সৰ্বানন্দ সোণোৱালৰ গৃহ আৰু সৰ্বানন্দ সোণোৱালৰ গৃহত সৰ্বানন্দ সোণোৱালে বিজয় সাব্যস্ত কৰাৰ লগে লগে হাজাৰ হাজাৰ অনুৰাগী একত্ৰিত হৈছে। ৰামেশ হোটেলকো দেখিবলৈ পোৱা গৈছে। একেলগতে ডিব্ৰুগড়ৰ দৃশ্য তেওঁৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম এই সময়ছোৱাত তেওঁ কি ক'ব বিচাৰিব, মন্তব্য কেনেকুৱা ধৰণৰ হ'ব, কি ক'ব বিচাৰিব। প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এই বিশেষ দিনটোৰ কাৰণে। সকলো অনুৰাগী আহি একত্ৰিত হৈছে আপোনাৰ গৃহত। ৰাইজৰ উপস্থিতি আমাক উৎসাহিত কৰিছে আৰু মই তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজে আজি এইটো পৰিস্থিতি সৃষ্টি কৰিছে আৰু তেখেতসকলৰ সহযোগিতাৰ বাবে আমি ইয়াতে জয়ী হ'বলৈ সক্ষম হৈছোঁ। ৰাইজ সদায় কৃতজ্ঞতাৰ পাত্ৰ। ডিব্ৰুগড়ৰ নিজ গৃহৰ পৰা আমি পোনে পোনে দেখুৱাইছোঁ সৰ্বানন্দ সোণোৱালে ইতিমধ্যে ডিব্ৰুগড়ৰ গৃহত উপস্থিত হৈছে আৰু সকলোৰে লগতে আচলতে এই সময়ছোৱাত তেওঁ মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে। যথেষ্ট সংখ্যক ভোটৰ ব্যৱধানত তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰাৰ পাছতে দলীয় কাৰ্যকৰ্তাসকল আহি ডিব্ৰুগড় তেওঁ লক্ষ্মীনগৰত অৱস্থিত নিজ গৃহত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। গোটেই পৰিৱেশটো দেখুৱাইছোঁ। এয়া লক্ষ্মীনগৰৰ গৃহত হাজাৰ হাজাৰ অনুৰাগী একত্ৰিত হৈছে। ৰামেশ হোটেলকো দেখিবলৈ পোৱা গৈছে। কেইবাজনো বিধায়ক, ৰাজ্যৰ কেইবাজনো মন্ত্ৰীক দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত। আৰু পোনে পোনে আমি এই পৰিৱেশটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা আমি পোনে পোনে দেখুৱাইছোঁ ইতিমধ্যে ডিব্ৰুগড় লোকসভাৰ সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভাৰ সমষ্টিত বিপুল ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰাৰ পাছতে বিজেপি কাৰ্যকৰ্তাসকলে একত্ৰিত হৈছে আৰু সকলোৱে এই সময়ছোৱাত এক প্ৰকাৰে তেওঁক উষ্ম আদৰণি জ্ঞাপন কৰিছে, তেওঁক শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল, বিভিন্ন মৰ্চাৰ ব্যক্তিসকলে ইয়াত একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু নিজ গৃহত এক আনন্দ উৎসমুখী পৰিৱেশ হোৱা দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰ পৰা আমি যিহেতু পোনপটীয়াভাৱে দেখুৱাই আহিছোঁ বিভিন্ন সমষ্টিৰ ভোট গণনাৰ পৰিৱেশ এনকেটিভিৰ জৰিয়তে আৰু ডিব্ৰুগড়ত যিজন বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ পাছতে এয়া ডিব্ৰুগড়ৰ লক্ষ্মীনগৰত অৱস্থিত নিজ গৃহত সকলো একত্ৰিত হৈছে আৰু ইতিমধ্যে তেওঁ কেইবাটাও কাৰ্য প্ৰণালী হাতত লৈছে। বিভিন্ন স্থান তেওঁ পৰিভ্ৰমণ কৰিব। পোনে পোনে আমি দেখুৱাই আহিছোঁ তেওঁ বিজয় সাব্যস্ত কৰাৰ যি খবৰ বিয়পি পৰাৰ পাছতে তেওঁ ডিব্ৰুগড়ৰ কেইবাটাও মণ্ডলৰ কাৰ্যালয়ত তেওঁ প্ৰৱেশ কৰিছিল আৰু দলীয় কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিছিল আৰু লগে লগে ডিব্ৰুগড়ৰ আমোলাপট্টিত অৱস্থিত ভাৰতীয় জনতা পাৰ্টীৰ জিলা মুখ্য কাৰ্যালয়তো মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছিল দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে। আৰু এতিয়া এই পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে মন্ত্ৰী সঞ্জয় কিষাণ আহি ইয়াত উপস্থিত হৈছেহি আৰু প্ৰতিজনে আচলতে এই সময়ছোৱাত তেওঁক উষ্ম আদৰণি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। ৰামেশ হোটেলৰ লগতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন তথা অন্যান্য ব্যক্তিসকল একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই পোনে পোনে ডিব্ৰুগড়ৰ পৰা এই পৰিৱেশটো দেখুৱাইছোঁ। ডিব্ৰুগড় লক্ষ্মীনগৰত অৱস্থিত নিজ গৃহত সকলো দলীয় কাৰ্যকৰ্তাসকল একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বিজয় উল্লাস সকলো একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই গোটেই পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। দিনেছে মোক সহযোগিতা দিনেছে গোটেই পৰিৱেশটো দেখুৱাইছে লক্ষ্মীনগৰত অৱস্থিত এই গৃহত এই পৰিৱেশ আৰু ইতিমধ্যে উষ্ম আদৰণি জ্ঞাপন কৰাৰ লগে লগে তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে। ইতিমধ্যে যিহেতু তেওঁ ডিব্ৰুগড়ৰ ৰাইজৰ লগত পূৰ্বৰ পৰাই আচলতে নিৰ্বাচনৰ আমি যি পৰিকল্পনা আৰম্ভ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ পাছতে ভোট গণনা এদিনলৈকে যিসকল দলীয় কাৰ্যকৰ্তাসকলে বিভিন্ন কাৰ্যকলাপ সংগঠিত কৰি তেওঁৰ লগত একত্ৰিত হৈ থকা দেখিবলৈ পোৱা গৈছিল। আৰু আজি পোনে পোনে এটা কথা নিশ্চয়কৈ ক'ব পাৰি, তেওঁ বিজয় সাব্যস্ত কৰাৰ পাছতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে তেওঁক উষ্ম আদৰণি জ্ঞাপন কৰিবৰ কাৰণে ইয়াত একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। গোটেই পৰিৱেশটো দেখুৱাইছোঁ। লক্ষ্মীনগৰত অৱস্থিত এই গৃহ আৰু লক্ষ্মীনগৰত এই গৃহতে সকলো একত্ৰিত হৈছে, উষ্ম আদৰণি জ্ঞাপন কৰিছে আৰু ইতিমধ্যে তেওঁ কেইবাটাও কাৰ্যপ্ৰণালী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। পলিটেকনিকত আমি তেওঁৰ পৰা মন্তব্য গ্ৰহণ কৰিছোঁ। গোটেই ৰাজ্যবাসীক দেশবাসীক তেওঁ সম্বোধিত কৰিছে, কাৰণ ৰাইজৰ জনাধানত তেওঁ বিজয় সাব্যস্ত কৰা বুলি কৈছে। আৰু আগন্তুক সময়ছোৱাত ডিব্ৰুগড়ৰ লগতে দেশৰ বিভিন্ন কাৰ্যকলাপ যিখিনি কৰিবলগীয়া হয় কাম কাজখিনি ক্ষীপ্ৰতাৰে কৰি যোৱা তেওঁ পৰিকল্পনা হাতত লৈছোঁ বুলি আমাক জানিবলৈ দিছে। আৰু পোনে পোনে আমি দেখুৱাইছোঁ এয়া ডিব্ৰুগড়ৰ পৰিৱেশ। ইতিমধ্যে ডিব্ৰুগড়ৰ লক্ষ্মীনগৰৰ ঘৰৰ পৰা তেওঁ অন্যান্য কাৰ্যপ্ৰণালীৰ বাবে ইয়াৰ পৰা তেওঁ বিভিন্ন স্থানলৈ যাব বুলি আমি জানিব পাৰিছোঁ। আৰু আমি দেখুৱাইছোঁ দলৰ কাৰ্যকৰ্তাসকলে তেওঁ উষ্ম আদৰণি জ্ঞাপন কৰা এই পৰিৱেশটো এয়া ডিব্ৰুগড়ৰ পৰিৱেশ হয়। আৰু ইতিমধ্যে তেওঁ দলীয় কাৰ্যকৰ্তাসকলৰ লগত একত্ৰিত হৈছে। আৰু এয়া ডিব্ৰুগড়ৰ পৰা আমি দেখুৱাইছোঁ ডিব্ৰুগড়ত সকলো কাৰ্যকৰ্তা একত্ৰিত হোৱা এই পৰিৱেশটো আমি দেখুৱাইছোঁ। আৰু পোনে পোনে আমি প্ৰতিটো খবৰ আগবঢ়াই আহিছোঁ। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰাৰ পাছতে আৰু আমি এই পৰিৱেশটো দেখুৱাইছোঁ।
আৰু এইদৰে দলীয় কাৰ্যকৰ্তাসকল সকলো একত্ৰিত হৈ তেওঁক উষ্মাৰণি জ্ঞাপন কৰিছে আৰু বিভিন্নজন আহি ইয়াত একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি পোনে পোনে এই পৰিৱেশটো দেখুৱাইছোঁ ডিব্ৰুগড় লক্ষ্মীনগৰৰ গৃহত এক আনন্দ আৰু উৎসৱমুখী পৰিৱেশ সৃষ্টি হৈছে দলীয় কাৰ্যকৰ্তাসকল একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে বিজয় সাব্যস্ত কৰাৰ পাছতে